মুচুকুন্দৰ ভগৱান কৃষ্ণক স্তুতি। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটি মহাভাৰতৰ কাহিনীৰ মাজলৈ নিব বিচাৰিছোঁ। আপোনালোকে জানে যে জৰাসনে ভগৱান কৃষ্ণক মাৰিবৰ কাৰণে কাল যৱনক পঠাইছিল আৰু সেই কাল যৱনক ভগৱান কৃষ্ণই চলনা কৰি নি এটি গুহাৰ মাজলৈ লৈ গৈছিল, য'ত নেকি মুচুকুন্দ শুই আছিল আৰু সেই মুচুকুন্দৰ অগ্নিদৃষ্টিত পৰি কাল যৱনৰ মৃত্যু হৈছিল আৰু তাৰ পাছত মুচুকুন্দই কৃষ্ণক দেখা পাই স্তুতি কৰিব লৈছিল। আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে মুচুকুন্দই ভগৱান কৃষ্ণক কিদৰে স্তুতি কৰিছিল। ধন্যবাদ। বন্ধু বান্ধৱীসকল, মুচুকুন্দ হৈছে ইক্ষ্বাকু বংশৰ ৰজা মান্ধাতাৰ পুত্ৰ। এই বংশতে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জন্ম হৈছিল। দশৰথৰ পুত্ৰৰূপে মুচুকুন্দ ৰজা পৰম বিক্ৰমী আছিল আৰু দেৱতাসকলৰ আগ্ৰহত ৰাজকাৰ্য এৰি স্বৰ্গৰ তদাৰকী কৰিছিল। দৈত্যকুলৰ আক্ৰমণৰ পৰা স্বৰ্গক ৰক্ষা কৰিবৰ নিমিত্তে মুচুকুন্দ ৰজাই প্ৰধান সেনাপতিৰ দায়িত্ব নিৰ্বাহ কৰিছিল। শিৱপুত্ৰ কাৰ্তিক সেনাপতি হোৱাৰ পিছত দেৱতাসকলে ৰজা মুচুকুন্দক ক'লে যে হে মুচুকুন্দ, এতিয়া তুমি বিশ্ৰাম কৰা। নিজৰ সমস্ত ৰাজ্য ভোগ পৰিহাৰ কৰি আমাৰ কাৰণে দুষ্কৰ কাৰ্য সাধিলা, ইয়াৰ কাৰণে নিদ্ৰাও ত্যাগ কৰিলা। এতিয়া পৃথিৱীত তোমাৰ পৌত্ৰ জ্ঞাতি মিত্ৰ কোনো নাই, সকলোকে কালে সংহাৰ কৰিলে। গতিকে বিষ্ণু প্ৰদত্ত মুখ্যৰ বাহিৰে তুমি কি বৰ লাগে আমাৰ পৰা লোৱা। দেৱতাসকলৰ কথা শুনি মুচুকুন্দই বিশ্ৰামৰ নিমিত্তে নিদ্ৰাৰ বৰ মাগিলে। দেৱতাসকলে এই বৰ প্ৰদান কৰি ক'লে যে যিজনে তেওঁক নিদ্ৰাৰ পৰা জগাব সেইজনৰ দৃষ্টি পৰাৰ লগে লগে ধ্বংস হ'ব। সেইকাৰণে টোপনিৰ পৰা জগোৱাৰ কাৰণে কাল যৱনৰ মুচুকুন্দৰ দৃষ্টিত অগ্নিত জাহ গৈছিল। কাল যৱন অগ্নিত ভস্ম হোৱাৰ কিছু সময় পিছত কৃষ্ণই মিচিকীয়া হাঁহিৰে মুচুকুন্দক দৰ্শন দিলে। ৰজা মুচুকুন্দই কৃষ্ণক দেখি পৰম বিস্ময়েৰে তেওঁৰ ফালে চাই থাকিল। কৃষ্ণ যেন উদিত চন্দ্ৰৰ দৰে প্ৰকাশমান। তেওঁৰ শ্যাম বৰণীয়া দেহত হালধীয়া বসনে শোভা কৰে। বক্ষস্থলত শ্ৰীবৎসৰ শোভা আৰু ডিঙিত কৌস্তভ মণি সূৰ্যৰ দৰে জিলিকিলে। কাণত মকৰকুণ্ডল দুলে। মুখমণ্ডলৰ শোভা পদুম ফুলৰ দৰে। অৰুণ ৰঙৰ নয়ন পদুম পাহিৰ দৰে। মুখৰ পৰা খন্তেকৰ নিমিত্তেও হাঁহি নুগুচে। দাঁত যেন মুকুতাৰ শাৰী আজানুলম্বিত চতুৰ্ভুজেৰে শোভামান হয়। কঁকালত ৰত্নজনিত টঙালি। চৰণযুগল যেন পদুম ফুলৰ কোষ, য'ত নুপুৰৰ ধ্বনি ঝংকিত হৈ থাকে। ত্ৰৈলোক্যত তেওঁৰ সমান ৰূপৱান কোনো নাই। সিংহৰ দৰে বিক্ৰম দেখুৱাই কৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা জ্যোতিত মুচুকুন্দৰ চকু জলক তপক লাগিল। কিছুবেলি পিছত মুচুকুন্দই কৃষ্ণৰ ফালে চাই সোধে, তুমি ক'ত থাকা, কি কাম কৰা, ইয়াত কিহৰ কাৰণে ঘূৰি ফুৰিছা? পদুম ফুলৰ দৰে ভৰিৰে এই হাবিগিৰি গহ্বৰত কিয় ঘূৰি ফুৰা? তোমাক মই ধৰিব পৰা নাই। তুমি ইন্দ্ৰ, চন্দ্ৰ, সূৰ্যৰ মূৰ্তিস্বৰূপ নেকি? নতুবা ব্ৰহ্মা, বিষ্ণু, শিৱৰ ভিতৰত এজন নেকি? তোমাৰ মূৰ্তি দেখি ধাৰণা হৈছে তুমি কোনো মহান পুৰুষ। তোমাৰ জন্ম, কৰ্ম, নাম, গোত্ৰৰ কথা মোক কোৱা, মোৰো পৰিচয় শুনা। মুচুকুন্দই কৈছিল যে ইক্ষ্বাকু বংশত মান্ধাতাৰ পুত্ৰৰূপে মোৰ জন্ম হৈছিল। মোৰ নাম মুচুকুন্দ। উজাগৰে থাকি ভাগৰি পৰাত এই গুহাত শুই আছিলোঁ। মোক জগাই কোনোবা এজন ভস্ম হ'ল। তেওঁ কোন মই নাজানো। তাৰ পিছত তোমাৰ শৰীৰৰ পৰা প্ৰচণ্ড জ্যোতি নিৰ্গত হৈ থকা কাৰণে পৰম বিস্মিত হ'লোঁ। এই বুলি কৈ মুচুকুন্দ মৌন হৈ পৰিল।
মুচুকুন্দৰ জিজ্ঞাসা শুনি ভগৱান কৃষ্ণই ক'বলৈ ধৰিলে, হে মুচুকুন্দ, মোৰ জন্ম কৰ্মৰ বিষয়ে কোনোৱে কৈ অন্ত কৰিব নোৱাৰে। তথাপি হে ৰজা, এই জন্মৰ কথা শুনা। ব্ৰহ্মাই প্ৰাৰ্থনা কৰাত ধৰ্ম ৰক্ষাৰ নিমিত্তে যদুকুলত মোৰ জন্ম হ'ল। বসুদেৱ পিতৃ হোৱাৰ কাৰণে জ্ঞানীজনে মোক বাসুদেৱ বুলি কয়। কালনেমী দৈত্যই কংস ৰজা হৈ উপজাত মই লীলাৰে বধ কৰিলোঁ। আন বহুতো দৈত্যক যুদ্ধত বধ কৰিলোঁ। দুৰ্জন কাল যৌৱন তোমাৰ দৃষ্টিত পৰি ভস্ম হ'ল। তোমাৰ কৃপাত এই মহাভাৰ সংসাৰৰ পৰা গুচিল। তোমাৰ দয়াতহে মই ইয়ালৈ অকলে আহিছোঁ। তুমি মোৰ অতি প্ৰিয়, সেইকাৰণে যি বৰ লাগে লোৱা। ভক্তৰ বাঞ্ছিত মই একোকে দিবলৈ কুণ্ঠাবোধ নকৰোঁ। তেতিয়া মুচুকুন্দই খন্তেক চিন্তা কৰাত গৰ্গৰীৰ কথা মনত পৰি কৃষ্ণৰ চৰণত পৰি স্তুতি কৰিবলৈ ধৰিলে। মুচুকুন্দই ক'বলৈ ধৰিলে, হে কৃষ্ণ প্ৰভু, মায়াত মোহিত হৈ যিজনে তোমাক নোপূজে সেইজনে সুখৰ আশাত গৃহবাসী হৈ থাকে, ফলত বিধাতাৰ দ্বাৰা বঞ্চিত হয়। ভাৰতবৰ্ষত দুৰ্লভ মানৱ জীৱন লাভ কৰিও তোমাৰ চৰণ নভজি গৃহ অন্ধকূপত পৰি থাকি পশুৰ স্বভাৱ লাভ কৰে। ৰাজ্যৰ গৰ্বত উন্মুক্ত হৈ পৰিলোঁ। অনিত্য দেহটোকে আত্মা বুলি মানিলোঁ। পুত্ৰ পত্নী ধনৰ চিন্তাত বিফলে জন্ম অতিবাহিত কৰিলোঁ। মাটিৰ ঘটৰ দৰে অসাৰ দেহতে অহংকাৰ কৰি তোমাক গণ্য নকৰি ঘোঁৰা হাতী ৰথত উঠি পৃথিৱী ভ্ৰমি ফুৰিলোঁ। বিষয়ৰ চিন্তাত মোহ অন্ধকাৰত বন্দী হৈ দপদপাই ফুৰাজনক অপ্ৰমত্ত হৈ তুমি অনাশাৰে বধ কৰা, যিদৰে সাপে এন্দুৰক মাৰে। যিজনে সোণৰ ৰথত উঠি হাতীৰ কান্ধত উঠি নিজকে ৰজা বোলাই ফুৰে, কালৰ সোঁতত প্ৰাণ গ'লে সেই হৰিৰ বিস্তাৰ তুল্য হয়। যিজন সাৰ্বভৌমক সিংহাসনত অধিষ্ঠিত হৈ থকাৰ সময়ত সমগ্ৰ ৰজাই সেৱা কৰে, সেইজনৰো স্ত্ৰীৰ অধীন হৈ থাকি নিজৰ গৃহতে মৰে। যিজনে পুনৰ ইন্দ্ৰপদ পাবৰ কাৰণে শৰীৰক কষ্ট দি তপ কৰে, সেইজনৰো অভিলাষ অসম্পূৰ্ণ হৈ থাকি সকলো সুখৰ পৰা বঞ্চিত হয়। যিজনে সাধুৰ সংগতি লাভ কৰে, সেইজনৰহে সাংসাৰিক মায়া মোহ গুচে। তোমাৰ প্ৰতি ভকতি বাঢ়ে। হে কৃষ্ণ, তুমি মোৰ ৰাজ্যভাৰ গুচাই যি যে অনুগ্ৰহ কৰিছা, মহাজ্ঞানীয়ে সদায় ইয়াকে বাঞ্ছা কৰে। মহাজ্ঞানীজনে সদায় ইয়াকে বিচাৰে। তোমাৰ চৰণ সেৱাৰ বাহিৰে আন কোনো বৰত মোৰ আকাংক্ষা নাই। তুমি যদি সঁচাই বৰ দিব বিচৰা, তেন্তে এনে বৰ প্ৰদান কৰা, যি বৰৰ ফলত যাতে সদায় তোমাৰ চৰণ সেৱা কৰিব পাৰোঁ। মুক্তিদাতাজনৰ পৰা আন বৰ কোনেনো বিচাৰিব? সেইকাৰণে হে প্ৰভু, সকলো সুখ ভোগত দূৰতে বিদূৰ কৰিলোঁ। পৰম পুৰুষ জানি তোমাত শৰণ ল'লোঁ। সংসাৰ চক্ৰত চিৰকাল ভ্ৰমণ কৰোঁ। তোমাত জ্ঞান নোপোজা কাৰণে কাম ক্ৰোধ জিনিব নোৱাৰি, ক'তো সুখ শান্তি লভিব নোৱাৰোঁ। হে প্ৰতিপালক, তোমাৰ চৰণত শৰণ ল'লোঁ। ভয় সুখ মৃত্যু কিদৰে গুচে তাৰ উপায় কৰা। ভক্তৰ পালক ভগৱান শ্ৰীকৃষ্ণই মুচুকুন্দৰ স্তুতি শুনি উত্তৰ দিলে, হে মুচুকুন্দ, তোমাৰ বুদ্ধি অতি নিৰ্মল হৈ পৰিছে। তোমাক বাৰে বাৰে প্ৰলোভিত কৰা স্বত্তেও বৰ ল'বলৈ অমান্তিত হ'লা। তোমাক দয়া কৰি বৰ দিবলৈ বিচাৰিলোঁ। ভকতক কোনো প্ৰকাৰৰ গৰ্বই অনিষ্ট কৰিব নোৱাৰে। যিজনে ভক্তি এৰি যোগৰ আশ্ৰয় লয়, সেইজনৰহে মন বাৰে বাৰে বিষয়ত মজে। তুমি মোক চিত্ত অৰ্পণ কৰি পৃথিৱী ভ্ৰমণ কৰা। তোমাৰ মোৰ প্ৰতি একান্ত ভক্তি আছে।
তুমি ক্ষত্ৰিয় ধৰ্মত থাকি অনেক জীৱবধ কৰিছা, সেইকাৰণে তুমি শ্ৰৱণ কীৰ্তন কৰি সেই পাপ ক্ষয় কৰা। পিছৰ জন্মত তুমি দ্বিজ হ'বা আৰু দেহ ত্যাগ কৰি মোক লাভ কৰিবা। পূৰ্বে অনেক যজ্ঞৰে মোক পূজা কৰি আছা, তুমি নিৰ্ভয়ে যোৱা, তোমাক মই প্ৰতিটো মুহূৰ্তত ৰক্ষা কৰি থাকিম।